যোৱাকালি ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নাগৰিকত্ব সংশোধনী আইনৰ যি বিধি যোৱা 11 তাৰিখে বলবৎ কৰিলে, এই বিধি বলবৎ কৰাৰ ফলত অসম চুক্তি নৎসাত হৈছে আৰু অসমক বিজেপি দলে প্ৰতাৰণা কৰিছে। তেখেতসকলে কৈছিল অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। 71 চনৰ পিছত অহা কোনো বিদেশীক ভাৰতবৰ্ষৰ অসম প্ৰদেশত বসবাস কৰিবলৈ অনুমতি দিয়া নহ'ব, আৰু যদি এনে কৰিব লাগে তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমক বাহিৰত থ'ব লাগিছিল। কিন্তু সেয়া নকৰি অসম চুক্তিক উলংঘা কৰিলে। এই কথাটো অতি দুখনীয়, কাৰণ আমি সকলোৱে জানো অসম চুক্তিৰ যোগেদি অসমত স্থায়ী শান্তি আনিবলৈ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই যত্ন কৰিছিল, আৰু অসমৰ সকলো ৰাইজে এই চুক্তিখন মানি লৈছিল যাতে আমাৰ অসমত কোনো বিদেশী নতুনকৈ আহিব নোৱাৰে। কিন্তু আপোনালোকে জানে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি 2014 চনলৈকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিব বিচৰা যি এটা বিশেষ ধৰ্মৰ বা কেইটামান বিশেষ ধৰ্মৰ লোকক এই আইনৰ যোগেদি সুবিধা দিয়া হ'ব। আৰু এনে কৰিলে ভাৰতবৰ্ষৰ যি ধৰ্ম নিৰপেক্ষতা, যি সংবিধানে আমাক সকলোকে সমান চকুৰে চাবলৈ দিছে, এই গোটেই কথাবিলাক অবান্তৰ হৈ পৰিব। যেনেধৰণেৰে অসম চুক্তিখনো অৰ্থহাৰ শূন্য হৈ পৰিব। সেয়ে মই সুপ্ৰিম কোৰ্টত ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্দেশনা বিচাৰিছোঁ যাতে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমক ৰক্ষা কৰে আৰু এই অবৈধ আইনখন বাতিল কৰে। দ্বিতীয়তে, আমাৰ দলৰ ফালৰ পৰা আৰু বিভিন্ন দলৰ ফালৰ পৰা হৰতালৰ আহ্বান দিয়া হৈছে। হৰতাল শব্দটোৰ অৰ্থই হৈছে যে স্বেচ্ছামূলকভাৱে কোনো ধৰণৰ ভাবুকিৰ দ্বাৰা প্ৰভাৱিত নহৈ চৰকাৰী যিকোনো কামৰ বিৰুদ্ধে যদি কোনোবাই নিজে প্ৰতিবাদ কৰিব বিচাৰে, তেওঁৰ নিজৰ ব্যৱসায় বন্ধ কৰিব বিচাৰে আৰু ইয়াৰ যোগেদি চৰকাৰখনক তেওঁলোকে কৰা ভুল কামৰ বিৰুদ্ধে সকিয়নি দিব বিচাৰে, সেয়া আমাৰ গণতান্ত্ৰিক এটা প্ৰতিবাদৰ পথ। আৰু এই প্ৰতিবাদৰ পথক আমাৰ অসম চৰকাৰৰ আৰক্ষী, অসম প্ৰশাসনে আমাক অবৈধ বুলি ক'ব বিচাৰিছে আৰু তেওঁলোকে আমাৰ ওপৰত নটিচ দিছে। এয়াও দুৰ্ভাগ্যজনক। এই বিষয়টোও মই মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিছোঁ। মই আশা কৰোঁ উচ্চতম ন্যায়ালয়ে আমাক ন্যায় দিব।